গুৱাহাটী লোকসভা সমষ্টিৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু পোনপটীয়াভাৱে আমি তেওঁৰ পৰা মন্তব্য লোৱাৰ চেষ্টা কৰিম আৰু এয়া দেখিব পাইছে যে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আহি তেওঁ উপস্থিত হৈছে আমি তেওঁৰ পৰা পোনে পোনে প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম তেওঁৰ অনুৰাগীসকল আছে অনুৰাগীসকলে এনেধৰণে মিঠাই খুৱাই এটা হাঁহি তেওঁৰ যি আনন্দ উল্লাস কৰিছে আমি সেয়া অকণমান দেখুওৱাৰ চেষ্টা কৰিম অকণমান মন্তব্য লোৱাৰ চেষ্টা কৰিম অকণমান আনন্দিত হৈছোঁ আৰু কাৰণ আপোনালোকে জানেই যে দলৰ কাৰ্যকৰ্তা হিচাপে দলৰ কাম কৰি গৈছিলোঁ আৰু নেতৃবৰ্গ আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় সভাপতি মহোদয় আৰু প্ৰতিগৰাকী আমাৰ নেতৃবৃন্দই আমাক ওপৰত আস্থা বিশ্বাস ৰাখি আমাক এই গুৰু দায়িত্ব প্ৰদান কৰিছিল আৰু আজি ৰাইজেও আমাক আশীৰ্বাদ দিছে আৰু এটা নতুন পৰিচয় পাবলৈ সক্ষম হৈছোঁ আৰু ৰাইজৰ কাৰণে আৰু বেছি কাম কৰি যোৱাৰ উৎসাহ পাইছোঁ মাৰ্জিন কিমান বিচাৰিছিল মাৰ্জিন পৰ্যায়ৰ কৰ্মী আৰু এই ধৰণে আগুৱাই আহি দলৰ সাংসদ হোৱাৰ কাৰণে তেখেতক টিকট প্ৰদান কৰা এই গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ ওচৰত বিভিন্নজনে বিভিন্ন ধৰণৰ ইতিবাচক দৃষ্টিৰে চাইছিল হয় চাওক এই যিটো ছিষ্টেম কৰিছে তাৰ পৰা প্ৰতিগৰাকী কাৰ্যকৰ্তা আচলতে উৎসাহিত হৈছে যে ভালদৰে যদি কাম কৰিছে তেতিয়াহ'লে এনেধৰণৰ সুযোগ আৰু সুবিধা সকলোৱে পাব গতিকে সকলোৱে নিস্বাৰ্থভাৱে আৰু ৰাইজৰ কাৰণে কাম কৰি যাব লাগে আৰু মই ভাবোঁ যে সকলোৱে এনেধৰণৰ সুবিধা পাব আৰু আগন্তুক দিনত ৰাইজৰ কাৰণে কাম কৰিব গুৱাহাটীৰ কোনকেইটা সমস্যা আৰু এইবাৰ আপুনি সাংসদ লৈ যাব হয় সেইকাৰণে বেছি ভাল লাগিছে আচলতে কাৰণ মই কৈছোঁৱে যে ডেপুটি মেয়ৰ হিচাপে আমাৰ গুৱাহাটী চিটিৰ যিকেইটা আমাৰ সমষ্টি আছে তাত কাম কৰাৰ কিছু অভিজ্ঞতা আমাৰ আগৰ পৰাই আছে আৰু এতিয়া আৰু 5টা সমষ্টি তাত অন্তৰ্ভুক্ত হ'ল গতিকে পৰিসৰটো ডাঙৰ হ'ল কিন্তু ৰাইজৰ কাৰণে যিহেতু কাম কৰাৰ মানে সেই অভ্যাসটো আগৰ পৰা আছে গতিকে আগন্তুক দিনত আৰু বেছি ভালদৰে কাম কৰি যোৱাৰ কাৰণে বেছি উৎসাহ পাইছোঁ আচলতে হয় কি ক'লে চেলেঞ্জ কোনো ধৰণৰ নাই কাৰণ মই গুৱাহাটীবাসীৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছিল আৰু গুৱাহাটীবাসীয়ে কেনেধৰণৰ কথা বতৰা ভাল পায় কাৰণ যিহেতু এই গুৱাহাটীখনতে জন্মি ডাঙৰ দীঘল হৈছোঁ মই কৈছোঁৱে সদায় গতিকে কেনেধৰণৰ কথা বতৰা ভাল পায় কেনেধৰণৰ কাম ভাল পায় সেইখিনি আমি খুব ভালদৰে অনুভৱ কৰিব পাৰোঁ আৰু সেইকাৰণে মই কৈছোঁ যে গুৱাহাটীবাসীৰ আশীৰ্বাদ আমি পাবলৈ সক্ষম হ'ম আৰু সেইধৰণে আজি পাইছোঁ মহিলা কেণ্ডিডেট বিজেপি দি আহিছে বিজয় সাব্যস্ত হৈ আছে এনে ক্ষেত্ৰত আচলতে গুৱাহাটীৰ মূল সমস্যা কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত আপুনি কি কাম সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব চাওক যেতিয়াৰ পৰা ৰাজ্যত আমাৰ চৰকাৰ হৈছে আৰু কেন্দ্ৰত আমাৰ চৰকাৰ হৈছে তেতিয়া আপোনালোকে দেখিছে যে বিভিন্ন ধৰণৰ এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে আৰু আগতে আমি যেনেধৰণে দেখিছিলোঁ কৃত্ৰিম বান সেয়া বহু সংখ্যক হ্ৰাস পাইছে আৰু আগন্তুক দিনত আৰু সেয়া নিৰ্মূল কৰাৰ কাৰণে সম্পূৰ্ণ ধৰণে যাতে নিৰ্মূল কৰিব পাৰি তাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হ'ব ধন্যবাদ বাইদেউ আৰু এটা কথা সুধিব বিচাৰিছোঁ একেবাৰে ব্যক্তিগত কথা আপোনাৰ লগত একেবাৰে চাহটোৰ দৰে লাগি আছে আপোনাৰ স্বামী গতিকে তেওঁক লৈ কি ক'ব বিচাৰিব এই মুহূৰ্তত নহয় আজি যদি আপোনালোকে মোক এই সাংসদ ৰূপত দেখা পাইছে তেতিয়াহ'লে তাৰ সম্পূৰ্ণ মই ক'ম যে মানে মোৰ স্বামীয়ে কাৰণ স্বামীয়ে মোক যি ধৰণে এই পথাৰখনলৈ উলিয়াই দিছে কাৰণ আচলতে মই শিক্ষকতা কৰিছিলোঁ আপোনালোক সকলোৱে জানে তাৰপিছত 2013 চনত মই কাউন্সিলাৰ হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি পাই পেলাই মই কাউন্সিলাৰ হৈ পিছত ডেপুটি মেয়ৰ হৈছিলোঁ আৰু প্ৰতিটো খোজতে মানে আমাৰ সাংগঠনিকভাৱেও প্ৰতিটো খোজতে তেওঁৰ পৰা মই সম্পূৰ্ণ সহযোগিতা পাইছোঁ গতিকে সম্পূৰ্ণ তেওঁ মোক গাইড কৰে গতিকে আৰু যিহেতু আমাৰ গোটেই ঘৰখনৰ পৰিৱেশটোৱে তেনেকুৱা ৰাইজৰ কাৰণে কাম কৰি ভাল পাওঁ গতিকে সেইকাৰণে মই কৈছোঁ যে তেওঁক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া বিজেপিৰ প্ৰাৰ্থী যি বিজয়ী প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু তেওঁ ইতিমধ্যে ষ্ট্ৰং ৰুমত আহি তেওঁলোকে মন্তব্য কৰিছে আৰু সেই আমি দৃশ্য দেখুওৱাৰ চেষ্টা কৰিছোঁ আৰু সকলো অনুৰাগী আহিছে শুভাকাংক্ষী আহিছে তেওঁক আচলতে ধন্যবাদ জনাইছে তেওঁ এনেধৰণে ধন্যবাদ জনোৱা দিখৌ পোৱা গৈছে আৰু তেওঁৰ এই অভিবাদন গ্ৰহণ কৰিছে সকলোৰে যি তেওঁৰ আচলতে মৰম চেনেহ তেওঁৰ প্ৰতি থকা বুলি কৈছে আৰু সেইবাবে তেওঁ গুৱাহাটী লোকসভা সমষ্টিত এটা ভাল ফলাফল লাভ কৰিব সক্ষম হৈছে আৰু বিজেপিৰ এই জয়ৰ পিছতে সকলো যি বিজেপিৰ যি নেতাকৰ্মীসকল আছে সকলো ভিৰ কৰিছে সেলফি উঠিছে কোনোবাই আমি সেই দৃশ্য দেখুওৱাৰ চেষ্টা কৰিছোঁ আৰু ময়ূৰে সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে আৰু আমি বিজেপিৰ বিভিন্ন জন আছে আমি তেওঁলোকৰ সৈতে তেওঁৰ যি আচলতে মন্তব্য লোৱাৰ চেষ্টা কৰিম আৰু তাৰ সমান্তৰালভাৱে আমি যি দৃশ্যসমূহ দেখুওৱাৰ চেষ্টা কৰিম যে বিজুলী কলিতা মেধিৰ যি জয় লাভ
এই লাভৰ পিছতে এনে বিভিন্নজনৰ যি মন্তব্য আমি লোৱাৰ চেষ্টা কৰিছোঁ আৰু তেওঁ ইতিমধ্যে সেই কথা উল্লেখ কৰিছে যে ৰাইজৰ প্ৰতি তেওঁৰ যি আস্থা আছিলে আৰু সেই আস্থাই তেওঁক জয়ী কৰিছে। গতিকে অনাগত দিনতো গুৱাহাটীবাসীৰ হৈ গুৱাহাটী লোকসভা সমষ্টিৰ হৈ তেওঁৰ কাম যি আছে বা তেওঁৰ যি কৰণীয় আছে সেয়া কৰি যাব আৰু সেয়াই তেওঁ উল্লেখ কৰিছে। আৰু এই মুহূৰ্তত ষ্ট্ৰং ৰুমত যি মণিৰাম দয়ান ট্ৰেড চেণ্টাৰ দি ভোট গণনা হৈ আছে আৰু ভোট গণনা শেষ হোৱাৰ পিছত এনেধৰণে তেওঁ যি জয় হৈছে আৰু জয় হোৱাৰ পিছত এনেধৰণে যি বিজেপিৰ প্ৰাৰ্থীগৰাকী বিজুলী কলিতা মেধি আৰু তেওঁক দেখিব পোৱা গৈছে এনেধৰণে সকলো সমবেত হৈছে আৰু ইয়াতে সমবেত হৈ তেওঁ ইতিমধ্যে ৰাওনা হৈছে বিজেপিৰ যি মুখ্য কাৰ্যালয় আছে সেই মুখ্য কাৰ্যালয় এনেধৰণে ৰাওনা হৈছে। আমি সেই দৃশ্য দেখুওৱাৰ চেষ্টা কৰিছোঁ।